আৰু সিদ্ধান্ত হৈছে আৰু সেই সিদ্ধান্তসমূহ জিলালৈ প্ৰেৰণ কৰিব, জিলাই কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব। আৰু মূলত কথা আৰু মূলত বিষয় বস্তু এটাই যে অষ্টম দৰমহা আয়োগ, ইতিমধ্যে আপোনালোকেও সুধিছে যে আপোনালোক বা আমি সকলোৱে জানো যে সামগ্ৰিক বজাৰ দৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি 10 বছৰৰ মূৰে মূৰে অসম চৰকাৰ বা ভাৰত চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা সংশোধন হয়। আৰু অষ্টমবাৰৰ বাবে এই দৰমহা সংশোধন হবলৈ গৈ আছে অসম চৰকাৰৰ অধীনস্থ শিক্ষক কৰ্মচাৰীসকল। আমি অত্যন্ত আশাবাদী। আৰু বিভিন্ন সময়ত বা বিগত সময়ত এটা কথা হৈ আছিল যে কেন্দ্ৰৰ সমাহাৰত আমাক লাগে। আমি সদৌ অসম কৰ্মচাৰী পৰিষদে দাবী জনাইছে যে কেন্দ্ৰৰ সমহাৰত নহয়, কেন্দ্ৰৰ সমানকৈ লাগে। আজি চেন্ট্ৰেল গভৰ্ণমেন্টৰ এজন এমপ্লয়ীয়ে বা চেন্ট্ৰেল গভৰ্ণমেন্টৰ এজন ডিষ্ট্ৰিক্ট অফিচাৰে যিটো ৰেংক হোল্ড কৰি আছে বা ষ্টেট গভৰ্ণমেন্টৰ এজন অফিচাৰে যিটো ৰেংক হোল্ড কৰি আছে, চেম ৰেংক চেম ৱাৰ্ক, কিন্তু দৰমহাৰ যিটো বৈষম্য, এই বৈষম্য আঁতৰ হ'ব লাগে। আমি প্ৰথমতে দাবী জনাইছো যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমানকৈ ৰাজ্যিক চৰকাৰৰ শিক্ষক কৰ্মচাৰী বিষয়া শ্ৰমিককো দৰমহা দিব লাগে। আৰু বিগত সপ্তম দৰমহা আয়োগত আমি দাবী জনাইছিলো যে 1 জানুৱাৰীৰ পৰা হ'ব লাগে। প্ৰতি বছৰে যিহেতুকে কেলেণ্ডাৰ ইয়াৰ আমাৰ বছৰটো 1 জানুৱাৰীৰ পৰা আৰম্ভ হয়, আমিও দাবী জনাইছো। সপ্তম দৰমহা আয়োগত আমাৰ মানুহসকল বঞ্চিত হৈছে। বঞ্চিত এইকাৰণে হৈছে যে সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰিছে 1 এপ্ৰিলৰ পৰা। আৰু এই অষ্টম দৰমহা আয়োগে যাতে সেই আশ্বাস নাথাকে, সেইকাৰণে আমি পুনৰাই আজি এবছৰ 1.5 বছৰ ধৰি এই কথাটো কৈ আহিছো বা বিভিন্ন সভা সমিতি কৰ্মচাৰী সমাজৰ যে 1 জানুৱাৰী 2026ৰ পৰা আমাক এফেক্ট লাগে, কাৰ্যকৰীকৰণ হ'ব লাগে। এইটো 27 জানুৱাৰীত দিয়ক, ফেব্ৰুৱাৰীত দিয়ক, আমাৰ ক'বলগীয়া নাই। এইখিনি বকেয়া হিচাপে আমি নিশ্চিতভাৱে পাম। আৰু বেছি দীঘলীয়া নকৰিবলৈ এইকাৰণে কৈছে যে বেছি দীঘলীয়া হৈ গ'লে আমাৰ আজিৰ তাৰিখত ডিএ বিলাকে 2টা ইনষ্টলমেন্টত দিয়ে। ডাঙৰ অফিচাৰ বা ছাৰতে হয়তো ডিএ বহুত পাব। আমাৰ সাধাৰণ 3rd গ্ৰেডৰ বা 4th গ্ৰেডৰ কৰ্মচাৰীসকলে ডিএৰ ক্ষেত্ৰত হয়তো 1000-1200 টকা পাব। এতিয়া 1200 টকাৰ এৰিয়া যদি 3টা ইনষ্টলমেন্টত দি দিয়ে, একো কাম নাথাকে বা কামত নাহে। গতিকে আমিও বিচাৰিছো বৰ দীঘলীয়া বা লেহেমীয়া যাতে নহয়। আমি আশাবাদী আমাৰ বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যথেষ্টখিনি কৰ্মচাৰী সমাজৰ হিতৰ কাৰণে কৰিছে। আৰু আমি আশাবাদী অনাগত দিনত যি চৰকাৰ গঠন হ'ব, যাৰেই নহওক, যাৰ নেতৃত্বতে চৰকাৰ গঠন নহওক কিয়, সেই চৰকাৰে নিশ্চয় বৃহত্তৰ শিক্ষক কৰ্মচাৰী সমাজৰ এই আঁসোৱাহসমূহ দূৰকৰণৰ বাবে যথেষ্ট ভাল পদক্ষেপ ল'ব বুলি আমি আশাবাদী।